কোনেও কাহানিও নভবা এটা আচহুৱা ভাল খবৰ হাবিয়ে জংঘলে অনাদৃত হৈ পৰি থকা টিকনি বৰুৱাৰ খেতি কৰি আত্মনিৰ্ভৰ হোৱাৰ সফল প্ৰচেষ্টা ধেমাজিৰ এজন কৃষকৰ বিভিন্ন ৰোগৰ মহৌষধ হিচাপে চিহ্নিত এই টিকনি বৰুৱাৰ খেতিৰে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে কৃষকগৰাকী দুবিঘাতকৈ অধিক ভূমিত টিকনি বৰুৱাৰ খেতি কৰিবলৈ আৰম্ভ কৰি লাভান্বিত হৈছে ধেমাজিৰ প্ৰবীণ বৰগোহাঁই নামৰ কৃষকগৰাকী তেখেতৰ কাষত গৈ উপস্থিত হৈছিল আমাৰ ধেমাজিৰ সাংবাদিক সঞ্জীৱ কোঁৱৰৰ সন্মুখত তেওঁ কি ক'লে কেনেকৈ তেওঁৰ মনলৈ এই টিকনি বৰুৱাৰ ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ সপোনটো আহিছিল বা কেনেকৈ সেই সপোনটোৱে বাহ লৈছিল সেই সকলোবোৰ তেওঁ ব্যক্ত কৰিলে আমি তাৰ কিয়দাংশ আপোনালোকক দেখুৱাই লওঁ হয় প্ৰতিদিন নামক দৰ্শকক পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু এই নৱবৰ্ষৰ প্ৰথমটো পুৱাই প্ৰতিদিন টাইমৰ দৰ্শকক আমি এক অতি পজিটিভ এক সদৰ্থক বাতৰি দেখাবলৈ আমি আগবাঢ়িছোঁ আৰু এই বাতৰি হ'ল আমাৰ যি পৰম্পৰাগত যি আমাৰ গ্ৰাম্য সমাজত যি প্ৰচলিত শাক পাচলি এই শাক পাচলিসমূহ তেওঁ হাবিৰ পৰা বুটলি আনি এটা পদ্ধতিগতভাৱে তেওঁ খেতি কৰি ইতিমধ্যে তেওঁ এক ব্যতিক্ৰমী ৰূপে তেওঁ বজাৰত এৰি দিছে এই পোনপ্ৰথমে মই দেখাবলৈ কেইবাৰ পাছত অনুৰোধ জনাইছোঁ এয়া টিকনি বৰুৱাৰ খেতি যি খেতি সাধাৰণতে আমাৰ অসমৰ হাবিয়ে বনিলে উপলব্ধ কিন্তু এই খেতি তেওঁ হাবিৰ পৰা উঠাই আনি তেখেতৰ প্ৰায় 2-3 বিঘা মাটিত তেওঁ এই খেতি কৰিবলৈ আৰম্ভ কৰিছে মই পোনপ্ৰথমে তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম তেওঁ এই বৰ্তমান কিমানখিনি মাটিত তেওঁ এনেদৰে আপুনি খেতি কৰিছে মোৰ প্ৰায় 2 বিঘাৰ অলপ বেছি হ'ব সেইখিনি মাটিতে মই টিকনি বৰুৱাটো আৰম্ভণিৰ পৰা মানে ৰুই আছোঁ আৰু এতিয়া মই লাহে লাহে সফল হৈ গৈছোঁ এক ব্যতিক্ৰমী সাধাৰণতে মানুহে কবি খেতি হওক বা আলু খেতি লাও খেতি বেঙেনা খেতি কৰা হয় কিন্তু এক ব্যতিক্ৰমী খেতি আপুনি যিটো আমাৰ গাঁও হাবিত উপলব্ধ কিন্তু আপুনি খেতি কৰিবলৈ যে আপুনি মন মেলিলে কেনেদৰে আপোনাৰ মনলৈ আহিলে ধাৰণা এইটো খেতিত মানে মোৰ মনটো এই কাৰণে আহিলে ই মানে এক নম্বৰতে হ'ল পানীত মানে মৰি নাযায় আৰু যিহেতু আমাৰ পানী হোৱা জেগা গতিকেলৈ আৰু ইয়াক মানে কোনো ঔষধৰ প্ৰয়োজন নাই ই মানে প্ৰাকৃতিকভাৱে যি উৎপাদন সেই উৎপাদন লৈয়ে ই ডাঙৰ হ'ব ই প্ৰাকৃতিকভাৱেই মানে ই ফলটো দিয়ে গতিকে ইয়াৰ মানে চাহিদাটো খুব বজাৰত বেছি আৰু মই যিহেতু এজন খেতিয়ক মই এই খেতিটো কৰিয়ে মই বহুতখিনি লাভান্বিত হৈছোঁ আৰু মানে ইয়াক মই যি ধৰণে মানুহে এতিয়া বিচাৰিছে মই সেইমতে মানে বস্তুটো মই দিবই পৰা নাই ইয়াক প্ৰতিদিনাই ছিঙিব নোৱাৰে আৰু সপ্তাহ 10 দিনৰ মূৰতহে ছিঙিব পাৰি মই গতিকে কোনোবাই যদি বিচাৰিলেও মই মানে সপ্তাহ 10 দিন তেওঁক ৰ'বলৈ দিওঁ আৰু সেই অনুপাতেহে মই দিব পাৰোঁ এই এতিয়া লাহে লাহে চব গছ সমান নহয় কিন্তু গোটেইখিনি গছ যেতিয়া সমান হ'ব তেতিয়া প্ৰায় বিচাৰিলেই মই দিব পৰাকৈ মানে মোৰ বস্তুখিনি মই কৰি থৈছোঁ এতিয়া আপুনি দৈনিক বা কিমান হিচাপত দিয়ে দৈনিক এতিয়া মানে ই প্ৰথম বছৰটোতো ই নিদিয়েই প্ৰথম বছৰটো মানে ই মানে যি ল'ব মাটিত পোখাই লৈ পিনি তাৰ নেক্সট বছৰ পৰাই মানে লাহে লাহে আৰম্ভ কৰে আৰু এতিয়া দৈনিক মানে মই ক'লোৱেই আগতে যে দৈনিক ই দিন দিয়ে সপ্তাহ 10 দিনৰ মূৰত দিয়ে গতিকে সপ্তাহ 10 দিনৰ মূৰত মানে 1200 টকা প্ৰতি সপ্তাহত মানে আহি থাকে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সঞ্জীৱ কোঁৱৰ আমাক সেই কৃষকগৰাকীৰ পৰা তেওঁৰ মনৰ অনুভৱ বা তেওঁ এই যি সফলতাৰ বাট সেই সফলতাৰ বাটটো দেখা বা সফলতাৰ বাটেৰে আগুৱাই যোৱা সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে